আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000। এতিয়া বাকি 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা কৈ আমি সভা কৰি আপোনালোকক দি যাম আৰু যোৱা 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰ শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই হালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। হালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব, এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে না নাই? লাগে। যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? সবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত ডাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব। নিকিনিব দেই কোনেও, ঠিক আছে? ভাল কৰি টকাটো ব্যৱহাৰ কৰক। আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা, তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ, এগৰাকী দুগৰাকী নহয়,
30 লাখ মহিলা উপকৃত হ'ব। বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব। তাৰ মানে 230 কোটি টকা। মোৰ ঘৰত আহোঁতে 10,000 লাগে, কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা। আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব। আমি সকলোৱে যদি টকাটো হিচাপ কৰোঁ, এজনৰ ঘৰত 10,000 আহিব, কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব। মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ, অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছোঁ, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছোঁ। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছোঁ। আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলোঁ। আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে। মই ভাবোঁ সেই ধৰণেই আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰোঁ, ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলোঁ আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলোঁ, তেতিয়াহ'লে আমি সঁচা-সঁচি লাখপতি বাইদেউ হৈ যাম। হ'ব লাগে নে নাই লাখপতি বাইদেউ? লাষ্টত সকলোৰে কাৰণে নহয়।